সাবধান অসমবাসী ৰাইজ, কাইলৈ ঘৰৰ পৰা ওলালে হ'ব মহা বিপদ। হয়, যদি আপুনি ভিডিঅ'টো চাই আছে তেন্তে সম্পূৰ্ণকৈ চাব। হয়, কাইলৈ হৈছে 1 ফেব্ৰুৱাৰী। কাইলৈৰ পৰা অসমত বহুকেইটা নিয়ম সলনি হ'ব। আধাৰ কাৰ্ডকে ধৰি লাখ লাখ বেংক একাউণ্টত কেইবাটাও আঁচনিত টকা সোমাব আৰু তাৰো ভাল খবৰ আহি পৰিছে। হয়, যদি আপুনি গাড়ী চলায়, দুচকীয়া হওক চাৰিচকীয়া হওক, যিকোনো আপুনি যদি বাহন চলায় তেন্তে আছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো কেৱল আপোনালোকৰ বাবে, সেয়েহে ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিব। হয়, যদি আপুনি ছিট বেল্ট নোহোৱাকৈ গাড়ী চলায় তেন্তে 1000 টকা জৰিমনা দিব লাগিব। 3জন যদি বাইকত উঠে তেনে ক্ষেত্ৰত 1000 টকা জৰিমনা দিব লাগিব। আৰু আপুনি যদি লাইচেন্স নোহোৱাকৈ গাড়ী চলায় তেনে ক্ষেত্ৰত 5000 টকালৈকে জৰিমনাৰ লগতে জেল হ'ব পাৰে আপোনাৰ। আৰু ঘৰত যদি 18 বছৰৰ কোনো ল'ৰা ছোৱালী যদি গাড়ী চলায় তেনে ক্ষেত্ৰত অভিভাৱকসকলৰ 25000 টকাৰ জৰিমনাৰ লগতে 7 বছৰৰ জেল হ'ব পাৰে। সেয়েহে অভিভাৱকসকল অতি সাৱধান হ'ব লাগিব। আপোনালোকৰ ল'ৰা ছোৱালীক গাড়ীৰ চাবিখন দিওঁতে 10 বাৰ আপুনি ভাবিব লাগিব। হয়, আৰু ইয়াৰ পিছতে কেইবাটাও ডাঙৰ ঘোষণা আহি পৰিছে। হয়, লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। হয়, 20 তাৰিখ দিনাই কিন্তু বেংক একাউণ্টত সোমাব 8000 টকা। আৰু এই টকা পাবলৈ KYC যদি আপডেট নাই, আপডেট কৰি ৰাখি দিব। ৰেচন কাৰ্ডৰ সৈতে যদি EKYC নাই, EKYC কৰি ৰাখি দিব। এইকেইটা আপুনি কাম আগতীয়াকৈ কৰি ৰাখি দিয়ক। আৰু ৰেচন কাৰ্ড থকা সকলৰ বাবে 7টাকৈ নতুন আঁচনি ঘোষণা কৰিব। হয়, মই সবিশেষ জনাই দিম, সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ৰাখি দিয়ক, মই পৰৱৰ্তী ভিডিঅ'ত জনাই দিম। চ' আজিলৈ ধন্যবাদ।